চাওক প্ৰথমতে 2025 চনত যিসকল প্ৰাৰ্থীয়ে পঞ্চায়ত ইলেকশ্যনত অৱতীৰ্ণ হৈছে সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞ তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পলমকৈ হ'লেও ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এতিয়া ধৰি লওক আমি আগত ৰাজপথত আন্দোলন কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি বা বিভিন্ন অজুহাত লৈ বা বিভিন্ন সমস্যাক লৈ অজুহাত নহয় সমস্যাক লৈ আৰু সেই ৰাজপথৰ আন্দোলনটো এতিয়া আমি ৰাজনৈতিকভাৱে সংসদৰ ভিতৰত সোমাই আমি সেই যিটো ৰাইজৰ সমস্যা সেই সমস্যাবিলাক উত্থাপন কৰাৰ কাৰণে আমি ৰাজনীতিত সোমাব বিচাৰিছোঁ সংসদীয় ৰাজনীতিত আশা কৰোঁ ৰাইজে সঁহাৰি দিব আৰু ৰাইজৰ সঁহাৰি পালেহে আমি সেই ৰাজপথৰ যিবিলাক সমস্যা আমি সংসদীয় জাগাত সোমাই কিনে আমি সেইবিলাক উপস্থাপন কৰিব পাৰিম তো এই কি কয় যেহেতু ইলেকশ্যনত অৱতীৰ্ণ হৈছ তো ইলেকশ্যনটো আহিলে আৰু তো বৰ্তমানলৈকে সঁহাৰি যেহেতু ভাল তো প্ৰথমতে যদি জয়ী হৈছে তো কি সমস্যা লৈ মাত মাতিবি চাওক জয়ী হোৱাটো আচলতে আৰম্ভ হৈছেহে আৰু বহুদিন আছে 10 দিনমান আছে মানে সেইটো ৰাইজৰ কথা ময়ে হৈ জয়ী হওঁ বা আনে জয়ী হওক সেইটো বেলেগ কথা যায় জয়ী নহওক কিয় আৰু যদি ৰাইজে সঁচাই সেইখিনি সকলো সুবিধা দিয়ে মানে আগবাঢ়িবলৈ তেতিয়াহ'লে কেনেকৈ আগবাঢ়িম কি কৰিম সেইটো কথা নহয় আচলতে মই এজন পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ সদস্য এপি মেম্বাৰত মই হেৰি কৰিছোঁ আৰু এপি মেম্বাৰ আমাৰ এপি মেম্বাৰ মানিকপুৰ যিটো 2 নং মানিকপুৰ এপি মেম্বাৰ যিটো হেৰি সমষ্টি তাত 10ৰ অলপ ওপৰত 10,000ৰ ওপৰত ভোটাৰ আছে গতিকে মই ভাবোঁ যে যায় নিজিকক যদি মই জিকোঁ তেতিয়াহ'লে ভাবিম যে ৰাইজৰ এই 10,000 ৰাইজৰ এটা কণ্ঠ মানিকপুৰৰ 10,000 ৰাইজৰ কণ্ঠ আৰু সেই কণ্ঠটো মানিকপুৰৰ প্ৰতিখন গাঁৱৰ সমস্যা মানিকপুৰৰ প্ৰতিটো অঞ্চলৰ সমস্যা মানিকপুৰৰ প্ৰতিজন খেতিয়ক প্ৰতিজন আপোনাৰ শ্ৰমিক মানিকপুৰৰ প্ৰতিজন ই ৰিক্সাৰ চালকৰ সমস্যা এই সমস্যাবিলাক আমি আনি পঞ্চায়তৰ পৰা ব্লকৰ পৰা আমি জিলায়ুক্ত আৰু একেটা সময়তে জিলায়ুক্তৰ পৰা আমি আপোনাৰ বিধানসভা মানে আপোনাৰ কি কয় এইটো দিছপুৰলৈ নিবলৈ চেষ্টা কৰিব লাগে বা কৰাৰ চেষ্টা কৰিম কাৰণ যেতিয়া 10 বা 11,000 মানুহৰ ভোট হ'ব ধৰি লওক 7.5 বা 7,000 বা 8,000 কিবা এটা হ'ব কিন্তু সেই যে 8,000 ভোট হ'ব যিয়ে জিকে গোটেইখিনি নাপায় হয়তো 3,500 4,000 জিকি যাব কিন্তু যিয়ে ওলাই আহিব তেখেতে কিন্তু সেই 10,000 বা 11,000 মানুহৰ ৰাইজৰ কণ্ঠ গতিকে সেই ৰাইজৰ কণ্ঠটো ৰাজনৈতিকভাৱে মানিকপুৰত এনেও প্ৰয়োজন হৈছে মানে ৰাজনৈতিক কণ্ঠ এটাৰ প্ৰয়োজন হৈছে আশা কৰোঁ যিয়ে জিকি আহে যদি ময়ো সেইখিনি সেই ৰাইজৰ মানিকপুৰ ৰাইজৰ প্ৰকৃত অৰ্থত ৰাইজৰ কণ্ঠ যিটো প্ৰয়োজন সেইটো কৰাৰ চেষ্টা কৰিম আপোনাৰ চিম্বল মোৰ চিম্বল চিলিণ্ডাৰ গেছ চিলিণ্ডাৰ ৰাইজৰ দলৰ গোটেই অসমৰ চিম্বলে হৈছে গেছ চিলিণ্ডাৰ যেহেতু চিম্বলটো নতুন কিছুমানে হয়তো নাজানে মোক ভোট দিয়ক বা নিদিয়ক বা ৰাইজৰ দলক ভোট দিয়ক বা নিদিয়ক সকলোকে আহ্বান জনাইছোঁ যে আমাৰ চিম্বলটো চিলিণ্ডাৰ সকলোৱে যাতে মনত ৰাখে আৰু আশা কৰোঁ এই ইলেকশ্যনটো সুকলমে যাব প্ৰতিজন প্ৰাৰ্থীয়ে খেলুৱৈ নিচিনাকৈ খেলিব আৰু কোনো যাতে হেৰি নহয় মানে হাই কাজিয়া নহয় একদম সুন্দৰকৈ যেন একজন দুটা ফুটবল টিমৰ নিচিনা খেল হ'ব আৰু খেল চলি থকাতে উত্তেজনা হ'ব হেৰি হ'ব বহুত ডিফেন্স হ'ব কিবা হ'ব অৱশেষত যেতিয়া খেল শেষ হ'ব দুই কেপ্টেইনে আহি হেণ্ডশেক মাৰিব সাৱটি ধৰিব খেলুৱৈ সুলভ যিটো মানে মনোভাৱ সেই মনোভাৱেৰে এই 2025 পঞ্চায়ত ইলেকশ্যনটো পাৰ হ'ব বুলি আশা কৰোঁ আৰু বিশ্বাস আছে যে অন্ততঃ মানিকপুৰ বা বঙাইগাঁও জিলাত কোনো কাজিয়া পেচাল নহয় বুলি বিশ্বাস আছে আমাৰ মানুহৰ ওপৰত আমাৰ অঞ্চলবাসীৰ ওপৰত এইখিনি বিশ্বাস কোনেও বোধহয় হেৰি নকৰিব মানে বিশ্বাসঘাত
নকৰিব যেহেতু ৰাষ্ট্ৰীয় বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ গতিকে পঞ্চায়তৰ ক্ষেত্ৰত কি বুলি ভাবে আপুনি চাওক পঞ্চায়তৰ ক্ষেত্ৰত একেই কথা সেইবিলাক যেতিয়া বিৰোধীত থাকে বিৰোধী MLA নিজকে জানো নিশ্চয় জিকে ঠিক একে পঞ্চায়ত হৈছে এটা অঞ্চলৰ এটা হেৰি সেই অঞ্চলটোত যাৰ প্ৰভাৱ মানে ভাল প্ৰভাৱটো গৈছোঁ দেই যাই মানুহৰ মন জয় কৰিব পাৰিছে যাই প্ৰকৃত অৰ্থত সেই অঞ্চলটোত লাগি থাকে যাই প্ৰকৃত অৰ্থত সেই অঞ্চলটোৰ মানুহৰ বিভিন্ন সমস্যাক লৈ মানে জৰ্জৰিত সমস্যাক লৈ মাতে যুঁজ কৰি থাকে সেই তেনেকুৱা মানুহকে চাই আশা কৰোঁ বঙাইগাঁওবাসীয়েও তাৰ বিপৰীত নহ'ব প্ৰকৃত অৰ্থত অকল বঙাইগাঁও নহয় সমগ্ৰ অসমৰ যিকেইগৰাকী যি ওলাই আহিব মানে ZPCয়ে হওক AP মেম্বাৰেই হওক আপোনাৰ কি কয় এইটো মেম্বাৰেই হওক গাঁও পঞ্চায়তটো সকলোৱে নিশ্চয় মানে প্ৰকৃত মানুহক মানে চিলেকশ্যন কৰি ওলাই লৈ আহিব ইলেকশ্যনত আৰু আশা কৰোঁ পৃথিৱীত দুটা বস্তুৱে নিজৰ মতে দিব পাৰে একো মানে টকা পইচা নিদিয়াকৈ এটা হৈছে আশীৰ্বাদ আৰু এটা হৈছে ভোট গতিকে সকলোৱে আমাৰ অসমৰ এই পঞ্চায়ত ইলেকশ্যনৰ সকলো ভোটাৰে যাতে ভোট দিয়ে আহ্বান জনাইছোঁ আৰু প্ৰকৃত অৰ্থত প্ৰকৃত মানুহক প্ৰকৃত যোগ্য প্ৰাৰ্থীক যাতে এই ইলেকশ্যনত উলিয়াই লৈ আহে তাৰে কামনা কৰিছোঁ এটা বেলেগ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে এই আমাৰ কাশ্মীৰৰ যি পেহেলগাম আটেক হয় সন্ত্ৰাসবাদী আটেক এইটো ক্ষেত্ৰত আপুনি কি ক'ব চাওক সন্ত্ৰাসবাদী বিশ্বৰ প্ৰতিটো জনজাতি সকলোৱে প্ৰতিটো সম্প্ৰদায়ৰ মানুহে লোকে সম্প্ৰদায়ৰ এগেইনষ্টে মানে সন্ত্ৰাসবাদীৰ এগেইনষ্টে থিয় হোৱাৰ সময় হ'ল এইয়ে একদম সুপ্ৰিম একদম লাষ্ট হেৰি পাই আছে যিটো হৈ আছে এতিয়াই যদি আমি এলাৰ্ট নহওঁ ভৱিষ্যতে আৰু বহুত অসুবিধা হ'ব আমি আৰু ভাৰতবাসীয়ে কিমান মাতৃ পত্নীৰ বুকু উদং দেখি চকুলো টুকি থাকিম গতিকে এয়াই শেষ হওক কাশ্মীৰত যিটো হৈছে এয়াই শেষ হওক আৰু আশা কৰোঁ চৰকাৰে দীৰ্ঘম্যাদী পৰিকল্পনা কৰি এই সন্ত্ৰাসবাদক মানে নিৰ্মূল কৰে দমন কৰে তাৰে কামনা কৰিছোঁ